অল ৰাইট তেনেহ'লে এতিয়ালৈকে আমালোকে কি পঢ়িলোঁ আমালোকে পঢ়িলোঁ যে কেনেকৈ পলেন গ্ৰেইনবোৰ সৃষ্টি হয় আনহাতে কেনেকৈ এগ এপাৰেটাছটো ৰেডি হয় আৰু বাই দ্য প্ৰচেছ অফ পলিনেশ্যন কি হয় তোমাৰ বতাহ হ'ব পাৰে ৱাটাৰ হ'ব পাৰে বা পোক মাকড়ৰ দ্বাৰা কিদৰে পলেন গ্ৰেইনবোৰ লাহে লাহে ষ্টিগমাৰ ফালত আহে চ' দ্য প্ৰচেছ suppose this is the stigma and the pollen grains will be transferred into the stigma of the female flower by the process of pollination. এতিয়া কি হ'ব চোৱা এতিয়া কিছুমান মেকানিজম থাকে যাক কোৱা হয় পোলেন আৰু পিষ্টিল মেকানিজম interaction suppose কি হল পোলেন গ্ৰেইনটো লাহে লাহে ষ্টিগমাৰ ফালত গতি কৰিলে সো এটো হল পোলেন গ্ৰেইনটোৰ ভিতৰৰ ইনটাইন লেয়াৰ আৰু বাহিৰৰ এটো হল হাৰ্ড লেয়াৰটো আৰু ভিতৰৰ গ্যাপটো হল জাৰ্ম পোল suppose সো এটো হল আমাৰ পোলেন আৰু এটো হল আমাৰ টোটালটো কোৱা হয় পিষ্টিল বুলি পিষ্টিল এতিয়া কি হ'ব হিয়তৰ ভিতৰত এটা তোমাৰ ৰিকগনিশন হ'ব চিনাকি হ'ব যে হেতু পিষ্টিলটো সাপোজ পিষ্টিলটো হল এটা এ নামৰ স্পেচিছৰ আৰু পোলেনটো এ নামৰ স্পেচিছৰ হয়নে এটো হল এটা মেকানিজম যাতে কি হয় তোমালোকে পঢ়িছিলানে ফাৰ্টিলাইজিন আৰু এন্টি ফাৰ্টিলাইজিন ওভামত থাকে এন্টি ফাৰ্টিলাইজিন স্পাৰ্মত থাকে হিয়তৰ ভিতৰত এটা ইন্টাৰেকশন হয় আৰু যদি সাকসেসফুল হয় তেনেহলে স্পাৰ্মটো ফাৰ্টিলাইজ কৰিব পাৰে সিমিলাৰলি যদি সাপোজ এইটো হল এটা হিবিস্কাস অর পিষ্টিল আৰু এই পোলেনটো সেম স্পেচিছ দ্যাট ইজ হিবিস্কাসলি হ'ব লাগিব যদি না হয় তেনেহলে ইন্টাৰেকশনটো নহব এইটো কোৱা হয় পোলেন আৰু পিষ্টিল ইন্টাৰেকশন তোমালোকে চাবা যে একচুয়ালি কি হয় পিষ্টিলটো কিছু সুগার এনেকুৱা সুগার মলিকিউল কিছু এৰি দিয়ে হিয়তে কিছু সুগার মলিকিউল এৰি দিয়ে আৰু এই সুগার মলিকিউলটো এই পোলেন গ্ৰেইনটো ৰেকগনাইজ কৰে যে হেতু একই স্পেচিছৰ হয় নে নাই যদি হয় তেনেহলে দা ৰিকগনিশন ইজ ওকে যদি না হয় তেনেহলে দা ৰিকগনিশন ইজ নট ওকে এন্ড দা পোলেন গ্ৰেইনটো তোমাৰ ইয়াক ফাৰ্টিলাইজ কৰিব ওভুলক ফাৰ্টিলাইজ কৰিব নোৱাৰিব দিস ইন্টাৰেকশন ইজ নোন এজ পোলেন আৰু পিষ্টিল ইন্টাৰেকশন তেনেহলে হিয়তৰ ভিতৰত এটা চিনাকি হ'ব ষ্টিগমাৰ পৰা এটা সুগাৰ মলিকিউল কিছুমান এৰি দিব যেটো এই পোলেন গ্ৰেইনটো ৰেকগনাইজ কৰিব যদি সেম স্পেচিছ হয় তেনে ৰেকগনিশনটো সাকসেসফুল হ'ব যদি হিয়তৰ ভিতৰত ৰেকগনিশনটো সাকসেসফুল না হয় তেনেহলে কি হ'ব ফাৰ্টিলাইজেশনটো নহব এইটোৰ দ্বাৰা কি বুজায় যে যাতে এটা সেম স্পেচিছৰ পোলেন আৰু পিষ্টিলৰ ভিতৰত ইন্টাৰেকশনটো হয় সাপোজ এটা কঁঠালৰ পিষ্টিলক কেতিয়াও এটা আম গছৰ পোলেন আহি ফাৰ্টিলাইজ কৰিব নোৱাৰিব এইটোই আমাৰ নেচাৰৰ এটা মেকানিজম হয় ইয়াৰ দ্বাৰা কি হয় যাতে হিয়তৰ ভিতৰত কিছুমান মানে মিসকনসেপশনটো নহয় এতিয়া কি হয় তোমালোকে জানা যে নেচাৰ কি বিচাৰে নেচাৰ সদায় বিচাৰে যে কিমানখিনি ভেৰিয়েশন আনিব পাৰো হ্যাঁ সাপোজ চাৰিটা ফ্লাৱাৰ আছে চাৰিটাই সেম স্পেচিছ হিয়তৰ ভিতৰত যদি এই ব্লু ফ্লাৱাৰটো আন এটা ব্লু ফ্লাৱাৰৰ লগত ৰিপ্ৰডাকশন কৰে তেনেহলে কি হ'ব অকলে ব্লুই হ'ব বা ব্ল্যাক ভ্যাৰাইটিটো যদি ব্ল্যাকৰ লগত তোমাৰ পোলেন পিষ্টিল ইন্টাৰেকশন হয় তেনেহলে কি হ'ব অকলে ব্ল্যাকই হ'ব কিন্তু নেচাৰ কি বিচাৰে নেচাৰ বিচাৰে যে কিমানখিনি ভেৰিয়েশন ল'ব পাৰে হেইবিলাক একে যদিও গোটেইখিনি একে স্পেচিছ বাট নেচাৰ কি বিচাৰে ভেৰিয়েশন বিচাৰে হেই কারণে কি হয় নেচাৰৰ কিছুমান মেকানিজম থাকে যাৰ দ্বাৰা সেলফ ফাৰ্টিলাইজেশন দ্যাট ইজ এইটো এটা ফ্লাৱাৰ সাপোজ বাইসেক্সুয়াল ফ্লাৱাৰ তাৰ পোলেন গ্ৰেইন বিলাক থাকিব আৰু সাপোজ ইয়াৰ স্টিগমাটো আছে দ্যাট ইজ দা পিষ্টিলো আছে তেনেহলে নেচাৰে কেতিয়াও নিবিচাৰে যে বারবার সেলফ ফাৰ্টিলাইজেশন হয়
কিয়নো যদি সেলফ ফাৰ্টিলাইজেশ্যন হয় তেনেহ'লে অকল এটাই ভেৰাইটি হ'ব সাপোজ ব্লেক আৰু দ্যাট ইজ ওয়াই নেচাৰ কি বিচাৰে যে সেলফ ফাৰ্টিলাইজেশ্যনটো কেতিয়াবা নিবিচাৰে সদায় নেচাৰ ভেৰিয়েশ্যন বিচাৰে যাতে ক্ৰছ পলিনেশ্যন হয় সেইভাবে নেচাৰৰ কিছুমান মেকানিজম থাকে যাক কি কোৱা হয় সেলফ ইনকম্পেটিবিলিটি সেলফ ইনকম্পেটিবিলিটি কি আছিলে মানে নিজৰ ইফ দ্য pollen grain of the same flower comes in contact with the pistil of the same flower then there will be no fertilization আৰু ইয়াক কোৱা হয় সেলফ ইনকম্পেটিবিলিটি কিয় হয় বিকজ নেচাৰ সদায় বিচাৰে মোৰ ভেৰিয়েশ্যন লাগে এটা নিউ ভেৰাইটি সাপোজ ব্লু আৰু ব্লেকৰ ভিতৰত ক্ৰছ হৈ আন এটা ভেৰাইটি হ'ল সেইটো হ'ল নেচাৰ সদায় বিচাৰে এনেকুৱা কাৰণত কি হয় কি হ'ব পাৰে সাপোজ এন্থাৰটো সেম ফ্লাৱাৰৰ আগতে মেচিউৰ হ'ল ষ্টিগমাটো নহ'ল বা ষ্টিগমাটো আগত হ'ল এন্থাৰটো নহ'ল সেইকাৰণে কি হ'ব কেতিয়াও সিহঁতৰ ভিতৰত ইণ্টাৰেকশ্যন হ'ব নোৱাৰিব আন এটা হ'ব পাৰে যে সিহঁতে সাপোজ এন্থাৰ আৰু ষ্টিগমাৰ মাজত গেপটো বহুত সাপোজ এন্থাৰটো এনেকুৱা আছে আৰু ষ্টিগমাটা একদম ভিতৰৰ ফালে আছে যাতে সিহঁতৰ ভিতৰত কোনো ধৰণৰ ইণ্টাৰেকশ্যন পচিবলি নহয় এইটো হ'ব পাৰে আৰু আন এটা হ'ব পাৰে যে সেলফ ইনকম্পেটিবিলিটি যাত পোলেন গ্ৰেইনটো পৰিলেও কেতিয়া কাৰণে পৰিও যদি যায় সিহঁতৰ ভিতৰত দে আৰ নট কম্পেটিবল টু ইচ আদাৰ দিছ ইজ দ্য মেকানিজম হাউ দ্য নেচাৰ অলৱেজ ৱান্টছ ভেৰিয়েশ্যন বুজি পাইছানে এতিয়া আহা কিছুমান তোমাৰ এইটো কোৱা হয় কম্পেটিবিলিটি বুলি reaction to compatibility job the pollen grain and the pistil of the same species moi same flower koa nai kintu same species will have some interaction and if the interaction is possible the signal will be on je thik ase fertilization koribo pare jodi species to beleg hoy am aru kothal hoy tene hole the signal will be off aru the pollen grain will be তোমার রিজেক্টেড এতিয়া তোমার যেতিয়া অলরেডি কি আছে পোলেন গ্রেনের ভিতৰত এটা ভেজিটেটিভ কোক আছে আন এটা কি আছে সৰু দিস ইজ দ্য জেনারেটিভ সেল এন্ড দিস ইজ দ্য ভেজিটেটিভ সেল ওয়ান্স দ্য রিকগনিশন ইজ কমপ্লিট আৰু সিগনেলটো অন মানে ফাৰ্টিলাইজেশ্যনৰ সিগনেল অন তেতিয়া কি হ'ব লাহে লাহে এই যে ভেজিটেটিভ কোষটো আছে নহয় এই জাৰ্মবোৰ দি ভেজিটেটিভ কোষটো লাহে লাহে এনেকুৱা এটা টিউব লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব এনেকুৱা এটা টিউব লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব লাহে লাহে ষ্টিগমাৰ ভিতৰলৈ সোমাই আহিব এনেকুৱা আৰু এই টিউব লাইক ষ্ট্ৰাকচাৰটোৱে আল্টিমেটলি এই অভিউলৰ ফলত সোমাব এই টিউব লাইক ষ্ট্ৰাকচাৰটো কোৱা হয় পোলেন টিউব বুলি pollen tube so the vegetative cell of the pollen will come out through the germ pore যেটো গ্যাপ আছে germ pore দি ওলাই আহি লাহে লাহে এটা টিউব লাইক স্ট্রাকচার ফর্ম কৰিব যেটো স্টিগমাৰ ভিতৰত দি স্টাইলৰ ভিতৰত সোমাই যাব যাক কোৱা হয় pollen so এইটোই হল কথাখিনি আৰু কিছুমান এক্সট্ৰা জানিবলগীয়া কথা আছে হেতু হল মই কৈ আছো তেনে হলে self incompatibility between the same flower and the compatibility is between the same species but different flower মনত ৰাখিবা এতিয়া নেচাৰতে চাই যে সদায় ভেৰিয়েশ্যন হ'ব লাগে কেতিয়াবা আমালোকে কি কৰো মানুহে কি কৰে আমালোকে আৰ্টিফিশিয়াল গাৰ্ডেনিং কৰো যাত সাপোজ উই হ্যাভ এ red variety of flower and we have a blue variety of flower but we don't want any red or blue anymore we want a new variety suppose mixture of red and blue tenehole ki kore manuhe kore etu suppose we have a red flower aru eitu hoy yatar pora grenu that is the male
আৰু সাপোজ এইটো হল তাৰ female part 2, that is the gynoecium. Similarly, we have got a blue flower here, blue flower, আৰু ইয়াৰো সেম থাকিব, ইয়াৰো তাৰ কি থাকিব, gynoecium to থাকিব, and there will be also the androeciums. Suppose এতিয়া মানুহে কি কৰিলে, suppose যদি আমালোকে কিছু নকৰোঁ তেনেহ'লে কি হ'ব, সেলফ ফাৰ্টিলাইজেশ্যন হৈ যাব, তেনেহ'লে ব্লুই হ'ব, ৰেডি হ'ব আৰু ইয়াৰ পৰা ব্লুই হ'ব, বাট সেইটোতো আমালোকে নিবিচাৰোঁ। এতিয়া কি কৰিলে, ছাপ'জ পলেন গ্ৰেইনবোৰ মেচিউৰ হোৱাৰ আগতে কি কৰিলে, ইয়াক কাটি পেলাই দিলে। চ' দ্য মেল পাৰ্ট অফ দ্য প্লান্ট ইজ কাট, এণ্ড দ্য প্ৰচেছ বাই হুইচ দ্য মেল প্লান্ট অফ এ প্লান্ট, এ পাৰ্ট অফ এ ফ্লাৱাৰ ইজ কাট, and it is known as emasculation, and it is done by artificial emasculation করে দিলে। এতিয়া গাইনোচিয়ামটোক কি কৰিলে, গাইনোচিয়ামটোক এটা বাটাৰ দি তৈরি, মাখনেৰে তৈরি এটা বেগ দি এনেকুৱা ঢাকি দিলে, যাতে বেলেগ কিবা আনৱান্টেড পলিন গ্ৰেইন ইয়াত আহিব নোৱাৰে। এইটোক কোৱা হয় বেগিং বুলি, বেগিং। এতিয়া আমালোকে কি কৰিলোঁ, ছাপ'জ ব্লু ফ্লাৱাৰটোৰ পলেন গ্ৰেইনবিলাক মেচিউৰ হৈছে, এই পলেন গ্ৰেইনবিলাক আইচলেট কৰিলোঁ। এতিয়া আৰ্টিফিচিয়েলি এই ব্লু ফ্লাৱাৰৰ পলেন গ্ৰেইনবিলাকক এই ৰেড ফ্লাৱাৰৰ ষ্টিগমাত আৰ্টিফিচিয়েলি আমালোকে কি কৰিলোঁ, ইয়াত পেলাই দিলোঁ বা ইয়াত ইন্ট্ৰডিউচ কৰিলোঁ, যাক কোৱা হয় ডাষ্টিং বুলি। এতিয়া কি হ'ব, সিহঁতৰ ভিতৰত ভেৰিয়েশ্যন এটা আহিব, ক্ৰছ ফাৰ্টিলাইজেশ্যন হ'ল এইটো, বাট আৰ্টিফিচিয়েল ক্ৰছ ফাৰ্টিলাইজেশ্যন। ইয়াৰ ফলত কি হ'ল, ছাপ'জ এটা নিউ ভেৰাইটি পালোঁ। দিছ প্ৰচেছ ইজ ন'ন এজ আৰ্টিফিচিয়েল ক্ৰছ পলিনেশ্যন, আৰু এইটো এটা গাৰ্ডেনিঙৰ এটা টেকনিক। চ' দ্য প্ৰচেছ বাই হুইচ দ্য মেল পাৰ্ট অফ দ্য ফ্লাৱাৰ ইজ কাট and cut away is known as emasculation. Then the gynoecium is covered, known as bagging, and the pollen grain of the desired flower যেটো মই বিচাৰো তাক যেতিয়া ডাস্টিং কৰিম তাক কোৱা হয় ডাস্টিং বুলি কোৱা হয়, যাক ইন্ট্ৰডিউস কৰা হয়। এইটো হ'ল তোমাৰ আৰ্টিফিচিয়েল টেকনিকবিলাক। আশা ৰাখিছোঁ যে বুজি পাইছা। থেংক ইউ।